ঘটনাটো হৈছে মানে 5 নং কাঠপাৰা 3 নং ৱাৰ্ডত মানে বুথ কমিটিৰ সভাপতি আফজল হক আৰু বিহুলো আছে আজহাৰুল ইছলামৰ ঘৈণীয়েক সিহঁতে মিলি আৰু চৰকাৰী গাঁওবুঢ়াও বিহুলো আছে একোখন ঘৰত সিহঁতে মিলি ৰাইজৰ পৰা টকা পইচা লৈছে বহুত অৰুণোদয় আঁচনি দিব আৰু নানান ধৰণৰ আঁচনি দিব দি পিনি পইচা লৈছে ঘৰ দিব ফিচাৰী লোন দিব এইবিলাক কৈ পিনি সিহঁতে পইচা লৈছে 2-3 লাখ টকামান লৈছে পইচা সেইটো কাৰণে মই মানে ৰাইজৰ হৈ মাত মতাৰ কাৰণে সি মোৰ ওপৰত FIR দিছে এখন আৰু মই আজি ৰাইজৰ যিকেইটা ভিডিঅ' আছে মই ভিডিঅ' কৰিছোঁ ৰাইজৰ ভিডিঅ' লৈ পিনি মই থানাত এজাহাৰ দিবলৈ আহিছোঁ কোন থানাত আহিছে জানিবলৈ আমবাগান থানাত আহিছোঁ তেওঁলোকে কিহৰ কাৰণে পইচা লয় কি দিব বুলি পইচা লৈছে মানে আফজল হক হৈছে বুথ কমিটিৰ প্ৰেচিডেণ্ট বিজেপি দলৰ সি মানে পইচা লৈছে অৰুণোদয় দিব বুলি কৈ আকৌ বৃদ্ধ পেঞ্চন দিব মানে যিবিলাক দুখীয়া মানুহ আছে সেই দুখীয়া মানুহৰ পৰা সি পইচা লৈছে বহুত পইচা লৈছে সেইখিনি ৰাইজে মই এটা দলীয় ভাৰতীয় জনতা পাৰ্টিৰ মই এটা জ্যেষ্ঠ কৰ্মী হিচাপে মই মোৰ ওপৰত মানে কমপ্লেইনটো দিছে আহি যে সিহঁতে বহুত পইচা পাতি লুটপাট কৰিছে মই সেইটো কাৰণে ভিডিঅ' কৰিছোঁ মোৰ তাত ভিজুৱেল আছে ভিডিঅ' আছে এতিয়া মই দেখুৱাব পাৰিম ধন লোৱাৰ ভিডিঅ' আছে মোৰ চৰকাৰী আঁচনি দিব বুলি কৈ তেওঁলোকে ধন সংগ্ৰহ চৰকাৰী ধন লওঁ বুলি কৈ পিনি সিহঁতে পইচা লৈছে কাৰোবাক লৈছে ফিচাৰী দিব বুলি ফিচাৰী লোন দিব বুলি আৰু কাৰোবাক ঘৰ দিব বুলি এনেকৈ কৈ পিনি পইচা পাতি লৈছে সেইখিনি মই ভিডিঅ' কৰিছোঁ কাৰণে মোক ভয় বাবুকি দেখুৱাইছে সিহঁতে মই সেইটো কাৰণে এজাহাৰ লৈ আহিছোঁ আমবাগান থানাত এজাহাৰ লৈ আহিছোঁ মানে আহ্বান জনাব যিহেতু মুখ্যমন্ত্ৰীয়ে আঁচনিসমূহ বিনামূলীয়াকে ৰাইজৰ দিব বিচাৰি আছে তেনে ক্ষেত্ৰত যিহেতু তেওঁলোকে অৰুণোদয় ধন আদি কৰি বিভিন্ন আঁচনি ধন সংগ্ৰহ কৰিছে হিচাপে লৈছে গতিকে কি আহ্বান জনাব সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সেইটোৱে আহ্বান জনাইছোঁ যে উচিত তদন্ত হ'ব লাগে এখন চৰকাৰী গাঁওবুঢ়াৰ নিৰ্দেশত মানে চৰকাৰী গাঁওবুঢ়া হয় সি নিজে বিহল গাঁওবুঢ়াখনৰ নাম হৈছে জুলফিকাৰ আলী ভুট্টো সি এজন চৰকাৰী গাঁওবুঢ়া সি চৰকাৰী চাকৰি পাই আছে তথাপিও সি বিহলো হৈছে আৰু আজহাৰুল ইছলামৰ ঘৈণীয়েক সি এজন অংগনবাদী কৰ্মীক হয় সিও বিহলো হৈ আছে আৰু গাঁওবুঢ়াৰ ভতিজা হয় আফজল হক সি বুথ কমিটিৰ সভাপতি এই এটা পৰিয়ালৰ ভিতৰত সিহঁতে মিলি মানে আমাৰ 3 নম্বৰ ৱাৰ্ডত বহুত দুৰ্নীতি কৰি আছে মানুহৰ পৰা বহুত পইচা পাতি লুটপাট কৰি আছে মই সেইটো কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এইটো কি উচিত তদন্ত হয় এইটো মই সেইটো কাৰণে এজাহাৰ দিছে আৰু আৰক্ষীয়ে কি তদন্ত কৰে ইমানখিনিয়ে